নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৭ মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বাছত গ'লেও আজিৰ দিনত ভয় কৰি থাকে মুছলমান লোকে। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈয়ে। অসমত এতিয়া বিপদত সংকটত আছে মুছলমান জনতা। বাছত গ'লেও আজিৰ দিনত ভয় কৰি থাকে মুছলমান লোকে। লুংগি টুপি দেখিলেই কোনোৱাই মাৰিম নেকি এনেকুৱাকৈ ভয়ত থাকে মুছলমান জনতাই। অসমত মুছলমান জনতাক বিপদত পেলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হাতীৰ লগত পুদুম ফুল আছে, পুদুম ফুলৰ লগত তৰা চাবি আছে। মই হিমন্ত বিশ্ব শৰ্মাক ৰাতি ১১টাৰ পিছত ফোন কৰাৰ প্ৰমাণ আজিলৈকে দিব নোৱাৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই পদত্যাগ কৰিবলৈ সাজু আছিলোঁ, কিন্তু প্ৰমাণ দিব নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডা বুলি আখ্যা দিছে বন্ধুসকল। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নহয়, গুণ্ডাহে। ধুবুৰীৰ জলেশ্বৰ বিধানসভা সমষ্টিত এইবাৰ ডাঙৰ হুংকাৰ প্ৰদান কৰিছে। গৌৰনগৰত নিৰ্বাচনী প্ৰচাৰ চলাই গজৰি উঠিল অখিল গগৈয়ে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ ২ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মঞ্চতে কান্দি কান্দি ভোট ভিক্ষা মৌলানা বদৰুদ্দিন আজমলৰ। হয় বন্ধু-বান্ধৱীসকল, ব্যতিক্ৰমী ৰূপত এইবাৰ এআই ইউটিউবৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমল। মঞ্চত কান্দি কান্দি ভোট ভিক্ষা মৌলানা বদৰুদ্দিন আজমলৰ। কান্দোৰত ভাঙি পৰিল মৌলানা বদৰুদ্দিন আজমলে। মই কি পাপ কৰিলোঁ বুলি কান্দি কান্দি ৰাইজক প্ৰশ্ন মৌলানা বদৰুদ্দিন আজমলৰ। আনহাতে একেখন নিৰ্বাচনী সভাত অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক লগতে গৌৰৱ গগৈক তীব্ৰ সমালোচনা মৌলানা বদৰুদ্দিন আজমলৰ। তিনি গগৈক গুণ্ডা বুলি সম্বোধন কৰিলে মৌলানা আজমলে। ব্যতিক্ৰমী ৰূপত এইবাৰ এআই ইউটিউবৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমল। হয় বন্ধুসকল, মৌলানা বদৰুদ্দিন আজমলে তিনি গগৈক সম্পূৰ্ণকৈ কটাক্ষ কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ ৩ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, জেল কা জবাব ভোট সে শ্লোগান লৈ ৰাজপথত কেজৰিৱালৰ পত্নী। মুহূৰ্ত অসমবাসী ৰাইজক জনাইছোঁ আন এটা বিগ পলিটিকেল আপডেট। জেল কা জবাব ভোট সে শ্লোগান লৈ ৰাজপথত কেজৰিৱালৰ পত্নী। নিৰ্বাচনী প্ৰচাৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল। দিল্লীত সুনীতা কেজৰিৱালৰ ৰোড শ্ব'। দক্ষিণ দিল্লীত বিশাল ৰোড শ্ব' সুনীতা কেজৰিৱালৰ। জেল কা জবাব ভোট সে শ্লোগান লৈ এইবাৰ ৰণক্ষেত্ৰত কেজৰিৱালৰ পত্নী। জেল কা জবাব ভোট সে শ্লোগান লৈ ৰাজপথত কেজৰিৱালৰ পত্নী ওলাই পৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ ৪ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মানকেশ্বৰত হাজাৰ হাজাৰ জনতাক শপত বাক্য পাঠ কৰালে বিধায়ক অখিল গগৈ। মুহূৰ্ত অসমবাসী ৰাইজক জনাইছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। মানকেশ্বৰৰ হাজাৰ হাজাৰ মুছলমান জনতাক পুনৰ শপত বাক্য পাঠ কৰালে বিধায়ক অখিল গগৈয়ে। সাম্প্ৰদায়িক বিজেপি আৰু এআই ইউডিএফক ভোট নিদিবলৈ শপত বাক্য পাঠ কৰালে বিধায়ক অখিল গগৈয়ে। হাজাৰ হাজাৰ মুছলমান ৰাইজৰ জয় আই অসম ধ্বনিৰে কঁপি উঠিল ধুবুৰী লোকসভা সমষ্টি। অখিল গগৈৰ নিৰ্বাচনী সভাত বদৰুদ্দিন আজমল। মুৰ্দাবাদ বিজেপি, মুৰ্দাবাদ ধ্বনি। বদৰুদ্দিন আজমল আৰু বিজেপিক বৰ্জন কৰিবলৈ সংকল্প ল'লে মুছলমান জনতাই। মানকেশ্বৰৰ বিধানসভা সমষ্টিৰ খাৰুবান্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত শপত বাক্য পাঠ কৰালে বিধায়ক অখিল গগৈয়ে। ভাৰতীয় সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ সংকল্প গ্ৰহণ কৰে ২০ সহস্ৰাধিক নাগৰিকে। লগতে বিৰোধী ঐক্যমঞ্চক ভোটদান কৰিবলৈ শপত গ্ৰহণ কৰে উপস্থিত ৰাইজে। মানকেশ্বৰত হাজাৰ হাজাৰ মুছলমান জনতাৰ পুনৰ শপত বাক্য পাঠ কৰালে বিধায়ক অখিল গগৈয়ে। হয় বন্ধুসকল, এটা বিগ আপডেট গুৰুত্বপূৰ্ণ খবৰ মোক ওলাইছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ ৫ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। বিজেপিৰ বাবে দেশত এতিয়া সংকটত আছে গণতন্ত্ৰ আৰু সংবিধান। ভাৰতৰ ইতিহাসৰ এয়াই প্ৰথমটো নিৰ্বাচন য'ত এটা ৰাজনৈতিক দলে পোনপটীয়াকৈ দেশৰ সংবিধানক আক্ৰমণ কৰিছে। এই যুঁজ হৈছে দেশৰ সংবিধান, দেশৰ গণতন্ত্ৰ ৰক্ষাৰ যুঁজ। পৰাজয়ৰ ভয়ত কঁপি আছে নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোদীয়ে দেশৰ সংবিধান আৰু গণতন্ত্ৰক শেষ কৰিবলৈ বিচাৰিছে। সংবিধান কেৱল এখন কিতাপ নহয়, সংবিধান দেশৰ দৰিদ্ৰ জনতাৰ অস্ত্ৰহে। দেশৰ দৰিদ্ৰ জনতাক শেষ কৰি পেলাব বিচাৰিছে নৰেন্দ্ৰ মোদীয়ে। দেশত এতিয়া জাতিগত লোকপিয়ল অত্যন্ত প্ৰয়োজন।
যোৱা 10 বছৰে দেশৰ দৰিদ্ৰ জনতাৰ বাবে একো কাম নকৰিলে নৰেন্দ্ৰ মোদীয়ে দৰিদ্ৰ জনতা যাতে জীৱনত আগবাঢ়ি যাব নোৱাৰে তাৰে বাবে সকলো ৰাস্তা বন্ধ কৰি দিলে নৰেন্দ্ৰ মোদীয়ে ইয়া মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। বন্ধু-বান্ধৱীসকল, ৰাহুল গান্ধীয়ে যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কেৱল আঁচনি আৰু হিতাধিকাৰীয়ে নিৰ্বাচনী ৰণ জিকাব নোৱাৰে বিজেপি। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট গুৰুত্বপূৰ্ণ খবৰ মোক উলিয়াইছে। কেৱল আঁচনি আৰু হিতাধিকাৰীয়ে নিৰ্বাচনী ৰণ জিকিব নোৱাৰে বিজেপিয়ে। কেৱল আঁচনি আৰু হিতাধিকাৰীৰ নিৰ্বাচনী ৰণ জিকিব নোৱাৰে এনেকুৱাকৈ মন্তব্য কৰিছে বিজেপি। ৰাজেন গোহাঁইৰ পিছত এইবাৰ আন এগৰাকী জ্যেষ্ঠ বিজেপি নেতাৰ মহাবিস্ফোৰণ মন্তব্য। বৰ্তমান বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে জ্যেষ্ঠ বিজেপি নেতাও প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। বিজেপিয়ে এতিয়া কেৱল প্ৰলোভন দিয়ে, হিতাধিকাৰীৰ ৰণ জিকিব খুজিছে বিজেপি নেতৃত্বই। আগৰ দৰে অৱস্থা নাই এতিয়া বিজেপিৰ। আগতে চৰকাৰ নাথাকিলেও বিজেপিৰ নীতি আৰু আদৰ্শ আছিল, কিন্তু এতিয়া চৰকাৰ নাথাকিলেও বিজেপিৰ নীতি আদৰ্শ নাই বুলি এনেকুৱাকৈ মন্তব্য কৰিছে বিজেপিৰ এতিয়াৰ নেতাই। ভোটক প্ৰলোভন দিয়ে। হয় বন্ধু-বান্ধৱীসকল, বিজেপিৰ এতিয়াৰ নেতাবোৰে ভোটক প্ৰলোভন দিয়ে আৰু আমাৰ দিনত সদায় বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতিৰ বিৰোধিতা কৰিছিল। বিজেপিৰ দপদপনি এলাকি হৈ ৰল প্ৰাক্তন বিধায়ক অশোক শৰ্মা। হয় বন্ধু-বান্ধৱীসকল, আভ্যন্তৰীণ কন্দলত জৰ্জৰিত হৈ পৰিছে ৰাজ্যিক বিজেপি। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ক্ষোভ উজাৰিছে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। কেৱল আঁচনি আৰু হিতাধিকাৰীয়ে নিৰ্বাচনী ৰণ জিকাব নোৱাৰে বিজেপিয়ে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 8 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সমগ্ৰ ৰাজ্যত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। সাৱধান হওক, ৰাজ্যত পুনৰ বতৰে ল'ব ভয়ংকৰ ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব ধাৰাসাৰ বৰষুণ, ধুমুহা বৰষুণ আৰু শিলাবৃষ্টি। প্ৰতি ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিব এই ধুমুহা। সমগ্ৰ ৰাজ্যত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। ইয়াৰে 3খনকৈ জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। বৰ্তমানে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ আছে ধাৰাসাৰ বৃষ্টিপাত। অব্যাহত আছে যাতায়াত ব্যৱস্থাৰ লগতে ব্যাহত হৈ আছে যাতায়াত ব্যৱস্থা আৰু বিদ্যুৎ সেৱা, ইণ্টাৰনেট সেৱা। স্তব্ধ হৈ পৰিছে জনজীৱন। আজি বাক্সা, বৰপেটা, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ধুবুৰীৰ লগতে ডিব্ৰুগড়, ডিমা হাছাও লগতে গোৱালপাৰাত য়েলো এলাৰ্ট জাৰি কৰা হৈছে। গোলাঘাট, হাইলাকান্দি লগতে যোৰহাট, কামৰূপ মহানগৰ, কামৰূপ লগতে কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলীত য়েলো এলাৰ্ট জাৰি কৰা হৈছে। হোজাই, বিশ্বনাথ, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ শালপাৰা, মাইনকাছাৰ, তিনিচুকীয়া, ওদালগুৰি, পশ্চিম কাৰ্বি আংলঙত য়েলো এলাৰ্ট জাৰি কৰা হৈছে। ইয়াৰে কাৰ্বি আংলং, ডিমা হাছাও, কৰিমগঞ্জতো অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। আনহাতে 10 মে পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত য়েলো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ। হয় বন্ধুসকল, এইবাৰ বিভিন্ন ৰাজ্যত 10 তাৰিখলৈকে এনেকুৱাকৈ নেৰানে পৰাকৈ বৰষুণ হৈ থাকিব। 7 মেত বাক্সা, বৰপেটা, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা য়েলো এলাৰ্ট জাৰি কৰিছে। লগতে হোজাই, গোলাঘাট, হাইলাকান্দি, বিশ্বনাথ, যোৰহাট, কামৰূপ মহানগৰ, কামৰূপ, কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলীত য়েলো এলাৰ্ট জাৰি কৰিছে। মৰিগাঁও, নগাঁও লগতে নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ শালমাৰা, মাইনকাছাৰ, তিনিচুকীয়া, পশ্চিম কাৰ্বি আংলঙতো য়েলো এলাৰ্ট জাৰি কৰিছে। ইয়াৰে কাৰ্বি আংলং, কৰিমগঞ্জতো অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। লগতে একেলগে এইকেইখন জিলাতে 8 মেতো এনেকুৱাকৈ ভয়ংকৰভাৱে এলাৰ্ট জাৰি কৰা হৈছে। কেৱল ইয়াই নহয়, 9 মেতো চেম একেইকেইটা ৰাজ্যতে এনেকুৱাকৈ বৰষুণ হ'ব। বাক্সা, বৰপেটা, বঙাইগাঁও, কাছাৰ, চিৰাং, ধুবুৰী, ডিমা হাছাও, গোৱালপাৰাত য়েলো এলাৰ্ট জাৰি কৰিছে 9 মেত। গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ মহানগৰ, কামৰূপ, কাৰ্বি আংলং, কৰিমগঞ্জতো জাৰি কৰা হৈছে য়েলো এলাৰ্ট। একেলগে 10 তাৰিখতে এনেকুৱাকৈ বিশেষকৈ এইকেইটা ৰাজ্যতে জাৰি কৰা হৈছে ভয়ংকৰভাৱে এলাৰ্ট। বন্ধু-বান্ধৱীসকল, যদি আপোনাৰ ৰাজ্যত এতিয়ালৈকে বৰষুণ পৰি আছে তেনেক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছিলে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.